ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এসময় ৰামানন্দ সাগৰৰ ৰামায়ণৰ শ্ৰীৰামেও দিলে অনুদান। ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে বলিউডৰ অভিনেতা তথা ছুপাৰ খিলাৰী খ্যাত অক্ষয় কুমাৰে দিলে সৰ্বাধিক 10 কোটি টকা দান কৰিলে সৰ্বপ্ৰথমে। বলিউডৰ অন্যতম ধনী তথা ছুপাৰষ্টাৰ খ্যাত শ্বাহৰুখ খানে দিলে 5 কোটি টকাৰ অনুদান। অৱশ্যে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠালৈ নিমন্ত্ৰণ নাপালে শ্বাহৰুখ খানে। নিমন্ত্ৰণ নাপালে বলিউডৰ অন্যতম ছলমান খান আৰু আমিৰ খানেও। সৰু পৰ্দাৰ অন্যতম অভিনেতা গুৰমিত চৌধুৰীয়ে অনুদান হিচাপে দিলে 20 লাখ টকা। বলিউডৰ অন্যতম অভিনেত্ৰী কংগনা ৰানাৱতে ভগৱান ৰাম মন্দিৰলৈ 2 কোটি টকাৰ অনুদান হিচাপে আগবঢ়ায়। বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে 5 কোটি টকাৰ অনুদান আগবঢ়াই কয়, ভগৱান শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ আমি সকলোৱে সহায় সহযোগ কৰিব লাগে। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অমিতাভ বচ্চন, পুত্ৰ অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনে নিমন্ত্ৰণ লাভ কৰিছে। বিজেপি সাংসদ তথা বিশ্বকাপ ক্ৰিকেট 2011 চেম্পিয়ন দল ভাৰতৰ জয়ত মুখ্য ভূমিকা পালন কৰা গৌতম গম্ভীৰে দান কৰিলে বহুতো টকা। বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী সোনু নিগমে দান কৰিলে 1 কোটি টকা। 90 দশকৰ ৰামায়ণৰ শ্ৰীৰামৰূপে পৰিচিত অৰুণ গোবিলে দিলে 25 লাখ টকাৰ অনুদান। আৰু বহুতো এনে মহান ব্যক্তি আছে যিয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ অনুদান দিছিল। সেইসকলৰ নাম এতিয়া সন্মুখলৈ অহা নাই। আপোনালোকেও যদি ভগৱান শ্ৰী ৰাম মন্দিৰ সম্পূৰ্ণ হোৱাটো বিচাৰিছে তেনেহলে এই নিউজটো এটা শ্বেয়াৰ কৰি আগলৈ পঠিয়াই দিয়ক।